এইটো আৰক্ষীৰ দুৰ্বলতাৰ কাৰণে এই কাণ্ডটো ঘটিবলৈ সক্ষম হ'ল। যিহেতুকে সীমামূৰীয়া অঞ্চল, ইয়াত নিৰাপত্তা ব্যৱস্থা থাকিব লাগিছিলে, ঠিক তেনেকৈ এই নিৰাপত্তাৰ ব্যৱস্থা নথকাৰ কাৰণে ইয়াত সীমামূৰীয়া অঞ্চলৰ ব্যৱসায়ী মুস্তেক আলীক কালি দিন দুপৰতে আহি নগা দুৰ্বৃত্তই মৰণাস্ত্ৰ লৈ তেওঁক অপহৰণ কৰি লৈ গ'ল। আৰু এতিয়ালৈকে ক'ত আছে কি একো অসম প্ৰশাসনে একো সুসূত্ৰ ওলাব পৰা নাই। আমি এইটো আচৰিত প্ৰকাশ কৰিছোঁ যে ইয়াৰ পৰা 100 মিটাৰ দূৰত্বত নামতলা থানা অৱস্থিত আৰু ইয়াৰ পৰা 20 মিটাৰ দূৰত্ব নাগালেণ্ড থানা অৱস্থিত, কিন্তু দুইটা থানাৰ মাজেৰে তেওঁলোকে আহি মৰণাস্ত্ৰসহ আহি তেওঁক অপহৰণ কৰি লৈ গ'ল। এইটো আমি আচৰিত প্ৰকাশ কৰিছোঁ। আৰু সীমামূৰীয়া অঞ্চলত বসবাস কৰা ব্যৱসায়ীসকলে কেনেধৰণে থাকিব, কাৰ নিৰাপত্তাত থাকিব, তেওঁলোকৰ জীৱনৰ নিৰাপত্তা কোনে দিব, এই বিষয়লৈ আমি প্ৰশ্ন উত্থাপিত হৈছে। আৰু বিশেষকৈ ইয়াত প্ৰশাসনে নামতলাৰ প্ৰশাসনে কোনো ধৰণৰ পহৰাৰ ব্যৱস্থা নথকাৰ কাৰণে দিন দুপৰতে আহি তেওঁক অপহৰণ কৰিবৰ কাৰণে সক্ষম হ'ল বুলি আমি অনুমান কৰিছোঁ। নগা দুৰ্বৃত্তই তেওঁক অপহৰণ কৰিলে বুলি, কিন্তু আমি নগা দুৰ্বৃত্তই যে ড্ৰাগছৰ কাৰণে তেওঁক অপহৰণ কৰিলে বুলিও সঠিককৈ ক'ব নোৱাৰোঁ। তেওঁক ধন দাবীৰ কাৰণেও কৰিব পাৰে, বিভিন্ন কাৰণত কৰিব পাৰে। গতিকে কি কাৰণে কৰিছে এই কথা এতিয়ালৈকে স্পষ্ট হোৱা নাই। কিন্তু তেওঁ মুস্তেক আলী ড্ৰাগছ ব্যৱসায়ীৰ লগত জড়িত আছিলে, তেওঁৰ পত্নীও কাৰাবাস খাটিছিলে, তেওঁ কাৰাবাস খাটিছিলে। এতিয়া ড্ৰাগছ ব্যৱসায়ীৰ লগত জড়িত থকাৰ কাৰণেই কিডনেপ হ'ল নে কি কাৰণে হ'ল এইটো আমি সবিশেষ নাজানো। কিন্তু আমাৰ অসমৰ ব্যৱসায়ীসকলক নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে অসম প্ৰশাসনে, আমি ইমানেই দাবী জনাইছোঁ। আমি এতিয়া টাউন কমিটি হৈ আমি এখন ৰাজহুৱা মিটিং এখন দিছোঁ। এই মিটিঙত আমাৰ নামতলাৰ যিমান দল সংগঠন আছে, যিমান ওচৰৰ দল সংগঠন আছে, ৰাইজ আমি সবেই উপস্থিত হৈ এখন মিটিং 10টা বজাত আমি আহ্বান কৰিছোঁ। এই মিটিঙতে আমাৰ সিদ্ধান্ত হ'ব পৰৱৰ্তী কালত আমি নামতলাবাসীয়ে আৰু দল সংগঠনে মিলি ইকনমিক ব্লকেট নাগালেণ্ডৰ বিৰুদ্ধে আমি কৰিবলৈ বাধ্য হ'ম। এই আমি আমাৰ চৰাইদেউ SP ছাৰক কালি ৰাতি যি আমাৰ ডিছকাছ হ'ল তাত আমি SP ছাৰক জনাই দিলোঁ। ছাৰে কৈছে এদিন তোমালোক চাই লোৱা, তাৰপিছত তোমালোক যি কৰিব আছে কৰিবা বুলি কৈছে। কিন্তু আমাৰ মিটিং হোৱাৰ পিছতে আমি সিদ্ধান্ত গ্ৰহণ কৰিম। এইটো আৰক্ষীৰ দুৰ্বলতাৰ কাৰণে এই কাণ্ডটো ঘটিবলৈ সক্ষম হ'ল। যিহেতুকে সীমামূৰীয়া অঞ্চল, ইয়াত নিৰাপত্তা ব্যৱস্থা থাকিব লাগিছিলে, ঠিক তেনেকৈ এই নিৰাপত্তাৰ ব্যৱস্থা নথকাৰ কাৰণে ইয়াত সীমামূৰীয়া অঞ্চলৰ ব্যৱসায়ী মুস্তেক আলীক কালি দিন দুপৰতে আহি নগা দুৰ্বৃত্তই মৰণাস্ত্ৰ লৈ তেওঁক অপহৰণ কৰি লৈ গ'ল। আৰু এতিয়ালৈকে ক'ত আছে কি একো অসম প্ৰশাসনে একো সুসূত্ৰ ওলাব পৰা নাই। আমি এইটো আচৰিত প্ৰকাশ কৰিছোঁ যে ইয়াৰ পৰা 100 মিটাৰ দূৰত্বত নামতলা থানা অৱস্থিত আৰু ইয়াৰ পৰা 20 মিটাৰ দূৰত্ব নাগালেণ্ড থানা অৱস্থিত, কিন্তু দুইটা থানাৰ মাজেৰে তেওঁলোকে আহি মৰণাস্ত্ৰসহ আহি তেওঁক অপহৰণ কৰি লৈ গ'ল। এইটো আমি আচৰিত প্ৰকাশ কৰিছোঁ। আৰু সীমামূৰীয়া অঞ্চলত বসবাস কৰা ব্যৱসায়ীসকলে কেনেধৰণে থাকিব, কাৰ নিৰাপত্তাত থাকিব, তেওঁলোকৰ জীৱনৰ নিৰাপত্তা কোনে দিব, এই বিষয়লৈ আমি প্ৰশ্ন উত্থাপিত হৈছে। আৰু বিশেষকৈ ইয়াত প্ৰশাসনে নামতলাৰ প্ৰশাসনে কোনো ধৰণৰ পহৰাৰ ব্যৱস্থা নথকাৰ কাৰণে দিন দুপৰতে আহি তেওঁক অপহৰণ কৰিবৰ কাৰণে সক্ষম হ'ল বুলি আমি অনুমান কৰিছোঁ। নগা দুৰ্বৃত্তই তেওঁক অপহৰণ কৰিলে বুলি, কিন্তু আমি নগা দুৰ্বৃত্তই যে ড্ৰাগছৰ কাৰণে তেওঁক অপহৰণ কৰিলে বুলিও সঠিককৈ ক'ব নোৱাৰোঁ। তেওঁক ধন দাবীৰ কাৰণেও কৰিব পাৰে, বিভিন্ন কাৰণত কৰিব পাৰে। গতিকে কি কাৰণে কৰিছে এই কথা এতিয়ালৈকে স্পষ্ট হোৱা নাই। কিন্তু তেওঁ মুস্তেক আলী ড্ৰাগছ ব্যৱসায়ীৰ লগত জড়িত আছিলে, তেওঁৰ পত্নীও কাৰাবাস খাটিছিলে, তেওঁ কাৰাবাস খাটিছিলে। এতিয়া ড্ৰাগছ ব্যৱসায়ীৰ লগত জড়িত থকাৰ কাৰণেই কিডনেপ হ'ল নে কি কাৰণে হ'ল এইটো আমি সবিশেষ নাজানো। কিন্তু আমাৰ অসমৰ ব্যৱসায়ীসকলক নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে অসম প্ৰশাসনে, আমি ইমানেই দাবী জনাইছোঁ। আমি এতিয়া টাউন কমিটি হৈ আমি এখন ৰাজহুৱা মিটিং এখন দিছোঁ। এই মিটিঙত আমাৰ নামতলাৰ যিমান দল সংগঠন আছে, যিমান ওচৰৰ দল সংগঠন আছে, ৰাইজ আমি সবেই উপস্থিত হৈ এখন মিটিং 10টা বজাত আমি আহ্বান কৰিছোঁ। এই মিটিঙতে আমাৰ সিদ্ধান্ত হ'ব পৰৱৰ্তী কালত আমি নামতলাবাসীয়ে আৰু দল সংগঠনে মিলি ইকনমিক ব্লকেট নাগালেণ্ডৰ বিৰুদ্ধে আমি কৰিবলৈ বাধ্য হ'ম। এই আমি আমাৰ চৰাইদেউ SP ছাৰক কালি ৰাতি যি আমাৰ ডিছকাছ হ'ল তাত আমি SP ছাৰক জনাই দিলোঁ। ছাৰে কৈছে এদিন তোমালোক চাই লোৱা, তাৰপিছত তোমালোক যি কৰিব আছে কৰিবা বুলি কৈছে। কিন্তু আমাৰ মিটিং হোৱাৰ পিছতে আমি সিদ্ধান্ত গ্ৰহণ কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901
17 জগন্নাথ